মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে মিছা আৰু ভুলৰ ভিত্তিতে তেওঁ চলিব বিচাৰিছে। মই ভাবোঁ যে এই বস্তুবিলাক অনাগত দিনত আমি সকলোৱে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব, উচিত উত্তৰ আমি দিব লাগিব। আইনী ব্যৱস্থাত যি আছে আমি সেইটোও ল'ব লাগিব। ইয়াৰ লগে লগে আপোনালোকে জানে যে ৰাইজে এতিয়া কংগ্ৰেছমুখী হৈছে। ৰাইজে গৌৰৱ গগৈৰ নেতৃত্বত যে অসমত কংগ্ৰেছ চৰকাৰ আহিব ৰাইজে বিশ্বাসত লৈছে, আৰু সেইকাৰণে হয়তো বিজেপি দল মুখ্যমন্ত্ৰী ডাঙৰীয়া যথেষ্টখিনি তেওঁ নাৰ্ভাছ হৈছে। নাৰ্ভাছ হৈ তেওঁ যিকোনো কথাই তেওঁ কোৱা আৰম্ভ কৰিছে। অনাগত দিনত আমি আমাৰ দলটোক আগবঢ়াই নিবৰ কাৰণে আমাৰ যিটো বুথ পৰ্যায়ৰ পৰা একদম বুথ লেভেলৰ পৰা আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ এই কামখিনিও কিন্তু সমানে আমি কৰি যাব লাগিব। বিজেপিয়ে কৈছে আপুনি বহুত ব্যৰ্থ হৈ পেলাই হাতলৈ আহিছে বুলি কৈছে। মই যদি তেনেকুৱা কথা তেওঁলোকে ক'বই, কাৰণ তেওঁলোকে মোক লৈ অলপ চিন্তিত, অলপ নাৰ্ভাছ ফিল কৰিছে। আজি আমাৰ কংগ্ৰেছৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আমি সকলোৱে একেলগে মিটিং কৰি আছোঁ। আজিও আমি ইয়াতে আহিলোঁ, মিটিং কৰিলোঁ। তেওঁলোকৰতো একোৱে দেখা নাপাওঁ। আজি গাঁৱে ভূঞে ঘূৰি আছোঁ, তেওঁলোকৰ একো চিনমুকামেই নাই, মাত্ৰ প্ৰলোভনৰ ৰাজনীতিহে কৰি আছে। আৰু এইটো কথা সম্পূৰ্ণ মিছা কথা, কাৰণ মই দুবাৰ জিকিলোঁ। 2016ত মই 18,000 ভোটত জিকিলোঁ, আৰু 2021ত মই প্ৰায় 53,000 ভোটত জিকিছোঁ। যদি মই তাতে ডেভেলপমেণ্ট কামেই নকৰিলোঁ হয়, তেতিয়াহ'লে দ্বিতীয়বাৰ ৰাইজে ইমান সংখ্যক ভোটত মোক কিয় জিকালে হয়? নিশ্চিতভাৱে ৰাইজৰ ওপৰত আস্থা আৰু বিশ্বাস আছে, আৰু সেইটোৱে ভোটেদি প্ৰমাণ হৈছে। এতিয়া তেওঁলোকে নাৰ্ভাছ হৈ আবুল তাবুল ক'বলৈ ধৰিছে। বাইদেউ আৰু এটা কথা সুধিছোঁ, গৌৰৱ গগৈ যিটো পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিলে, লাভটো আচলতে কাৰ হ'ল? আপুনিতো মিছা কথাৰো এটা সীমা থাকেতো। আজিকালিতো কোনো বুৰ্বক নহয়। আজিকালি সকলোৰে জ্ঞান বিচাৰ বিবেচনা কৰিব পৰা ক্ষমতা আছে। সকলোৰে হাতত আজি যিবিলাক ছ'চিয়েল মিডিয়াৰ ব্যৱস্থাবিলাক হাতত আছে, ফেচবুক আছে, ইনষ্টাগ্ৰাম আছে। আজি 10 ছেপ্টেম্বৰৰ পৰা যোৱাকালি দিনটোলৈ ইমান দিন যে তেওঁ এই কথাবিলাক কৈ আছিল, ইমান দিন যে তেওঁ মানুহখিনি মানে এটা আশা দিছিল যে তেওঁ যে কিবা এটা সাংঘাতিক তাৰমানে বিস্ফোৰণ কৰিব, একোৱেতো নহ'ল। মানে ক'ব লাগিব ফুটুকাৰ ফেন। আৰু নিশ্চিতভাৱে আমি জানিছিলোঁ যে তেওঁৰ যিখিনি কথা কৈ আছিল 10 ছেপ্টেম্বৰত কিবা কৰিব, তাৰপিছত গ'লে 8 ফেব্ৰুৱাৰীত কিবা কৰিব, একোতো তেওঁ প্ৰমাণ দিব নোৱাৰিলে। গৌৰৱ গগৈ নিজৰ যিটো নিকা ভাৱমূৰ্তি, তেওঁ যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা ক'লে তাৰতো সুন্দৰ প্ৰত্যুত্তৰ ৰিপ্লাই দিলে। এই ৰিপ্লাইৰ ওপৰত মুখ্যমন্ত্ৰী এতিয়া কওক যে গৌৰৱ গগৈৰ কথাখিনি লৈ তেওঁ সন্তুষ্ট হয় নে নহয়। যদি তেওঁ সন্তুষ্ট নহয়, যদি এতিয়াও গৌৰৱ গগৈৰ ওচৰত আৰু কিবা তেওঁক এলিগেশ্যন দিব লগা আছে, তেওঁ মনে মনে কিয় আছে? কৰক ব্যৱস্থা। আমিতো তেওঁৰ চৰকাৰ, তেওঁৰ প্ৰশাসন, তেওঁৰ পুলিচ, তেওঁৰ সকলো দেখোন তেওঁৰ হাততে আছে। যদি গৌৰৱ গগৈ সঁচাই পাকিস্তানী এজেণ্ট, তেওঁৰ ওপৰত ব্যৱস্থা ল'বলৈ ইমান দিন কিয় মনে মনে আছে? তেওঁ এইবিলাক কথা ইমান দিন তেওঁ মানে গাপ দি মাহৰ পিছত মাহ, তাৰিখৰ পিছত তাৰিখ তেওঁ পাৰ কৰাই থাকে। নিশ্চিতভাৱে মিছা কথা এটা আৰু কিমান দিনলৈ লৈ যাব? আৰু সেই কথাটো ৰাইজে বুজি পালে, আৰু এইটো ইয়াৰ অৱসান হ'ল। মিছা কথাৰ অৱসান হ'ল, আৰু এতিয়া আমি বেছি উদ্যমেৰে, বেছি সৎ সাহসেৰে গৌৰৱ গগৈ ডাঙৰ নেতৃত্বত আমি কাম কৰি যাম। আৰু এই সমষ্টিটো হাজো শুৱালকুছি সমষ্টিত যিহেতু আমি ৱৰ্ক কৰিছোঁ, লাগি আছোঁ, সংগঠন মজবুত কৰিছোঁ, ৰাইজৰ ওচৰত গৈছোঁ, নিশ্চিতভাৱে ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যেকটা কথা বুজি পাইছে। ৰাইজ এতিয়া মিছা কথাত নাই, ৰাইজে এতিয়া প্ৰলোভনৰ ৰাজনীতিত নাই, ৰাইজে এজন যোগ্য নেতা বিচাৰিছে।